মৰিগাঁৱৰ মইৰাবাৰীত চৰকাৰী চাউলৰ কেলেংকাৰী আৰক্ষীৰ জালত 8জনকৈ সমবায় এজেণ্ট কেলেংকাৰীত জড়িত সমবায় সচিব পলাতক মইৰাবাৰীৰ যোগান বিভাগত ভয়ানক দুৰ্নীতি জিলাখনৰ লোচনাবৰী সমবায় সমিতিত সংঘটিত হৈছে এই বৃহৎ চৰকাৰী চাউলৰ কেলেংকাৰী নেশ্যনেল ফুড ছিকিউৰিটি এক্ট চমুকৈ NFSA আৰু প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অন্ন যোজনাৰ চাউল হৰলুকিৰ ঘটনা পোহৰলৈ আহিছে 10,350 কুইণ্টেল চাউলৰ মাত্ৰ 4,000 কুইণ্টেল বিতৰণ বাকি 6,350 কুইণ্টেল চাউলে আত্মসাৎ সমবায় এজেণ্ট আৰু সচিব কেলেংকাৰীত জড়িতৰ অভিযোগ সম্প্ৰতি আৰক্ষীৰ জালত 8 এজেণ্ট সচিবসহ পলাতক 40 এজেণ্ট তাৰ ভাইচ চেয়াৰমেন হি সেক্ৰেটাৰী কাৰো সেলমেনকো কাটিবলৈ নিদিয়ে কাৰো সুবিধাই নিদিয়ে এনেকে দুৰ্নীতি কৰিছে চাক এতে আৰু দুৰ্নীতি আৰু হেৰি নাই তেখেতে যদি চুৰি কৰিবলৈ সুবিধা নিদিয়ে দোকানীবিলাকেও চুৰি কৰিব নোৱাৰে তেখেতে সুবিধা মেইন সুবিধাটো তেখেতেই দিব লাগিব সচিবজনেই দিব লাগিব নহ'লে আৰু সুবিধাৰ মানুহ নাই আমি কমিটিত আছোঁ তো আমি জানো এইখিনি ধৰাৰ কাৰণে মোক মাৰিবলৈ বিচাৰিছে মোৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰলোভন দিছে সিহঁতে ৰুফুল আমিন নামৰ সচিবৰ ছত্ৰছায়াতে কেলেংকাৰী এজেণ্টেৰে মিলি এইটো ৰুফুল আমিনেই কাঢ়িছিল দৰিদ্ৰৰ অন্নমুঠি কেনেকৈ ৰুফুল আমিনে কৰিছিল এই কেলেংকাৰী দোকানৰ পৰা চাউল কিনি বিতৰণ কৰি ভুৱা কাগজ প্ৰস্তুত কৰিছিল ৰুফুল আমিনে ৰেচন কাৰ্ডো নিজৰ হাতত ৰাখি টিপছ সহি লৈছিল তদন্তকাৰী বিষয়াকো মেনেজ কৰাৰ অভিযোগ এয়া মাত্ৰ মাহৰ হিচাপে এওঁলোকে কি কৰে ৰাইজসকলৰ তেওঁলোকে ৰেচন কাৰ্ডবোৰ লৈ পেলাই নিজৰ লগত ৰাখে মাজে সময়ে তেওঁলোকক মাতি পেলাই টিপছহি মৰাই অকণমান চাউল দি দিয়ে আৰু সেই ৰাইজে ভাবে যে তেওঁলোকক ওপৰত ডাঙৰ এটা উপকাৰ কৰা হৈছে কিন্তু প্ৰকৃততে চৰকাৰৰ এই ইমান গুৰুত্বপূৰ্ণ এটা স্কিম সেই স্কিমটো তেওঁলোকে সম্পূৰ্ণভাৱে অৱহেলা কৰি তাৰ হাজাৰ কুইণ্টল তেওঁলোকে চাউল আত্মসাৎ কৰে অৱশ্যে এইবাৰ কপাল বেয়া আছিল সচিব ৰুফুল আমিনৰ পূৰ্বৰ দৰে তদন্তকাৰী বিষয়াক মেনেজ কৰি দিব বুলি এটা দালালে 4 লাখ টকা সৰকাইছিল ৰুফুল আমিনৰ পৰা ধুৰন্ধৰ এইটো ৰুফুল আমিনে নিজকে ৰক্ষা কৰিবৰ বাবে সকলো চেষ্টা কৰে যদিও বিফল হয় এখন কাজিয়াৰ বাবে পোহৰলৈ আহিল চাউলৰ কেলেংকাৰীৰ তথ্য আৰু তাৰ পিছতেই সমবায় সমিতিৰ প্ৰাক্তন উপসভাপতিয়ে দাখিল কৰিছিল অভিযোগৰ ভিত্তিতে তদন্তকাৰী বিষয়া জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ দৃঢ় পদক্ষেপত দেওবাৰে নিশাই চলিছিল অভিযানতে আটক কৰে 8 এজেণ্টক কিন্তু চতুৰ সচিব ৰুফুল আমিন এতিয়াও পলাতক আৰক্ষীৰ জিম্মাত আব্দুল সত্তাৰ নাজিৰ হুছেইন শহীদুল ইছলাম মজিবুৰ ৰহমান সফিউদ্দিন শফিকুল ইছলাম আমিৰুদ্দিন আৰু সিদ্দিক আলীক জেৰা মৰিগাঁও আৰক্ষীৰ ইতিমধ্যে সিল কৰি দিয়া হৈছে গুদাম তদন্তত ফাদিল জুলাই আগষ্ট ছেপ্টেম্বৰৰ দুৰ্নীতি জিলা প্ৰশাসনৰ ফালৰ পৰা যিটো এনকুৱাৰী ৰিপৰ্ট পাইছিলোঁ এই এফআইআৰ আমি লঞ্চ কৰিছোঁ আৰু ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু গোচৰ ৰুজু কৰি যোৱাকালি আমি 8জন ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ বিক্ৰেতাক আমি সোধপোছৰ কাৰণে আটক কৰিছোঁ আৰু আমি ইতিমধ্যে এই গোচৰটোৰ তদন্ত চলোৱাৰ কাৰণে আমি স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰিছোঁ এই ইনভেষ্টিগেশ্যন টীমৰ ইনচাৰ্জ হিচাপে আমাৰ এডিশ্যনেল SP ক্ৰাইম থাকিব গতিকে এইটো পুংখানুপুংখভাৱে তদন্ত কৰা হ'ব আৰু ইতিমধ্যে কৈছে যে অন্যান্য যিবিলাক সমবায় সমিতি আছে সেইবিলাকতো কিবা যদি তেনেকুৱা আমি পাওঁ অভিযোগ সেই বিষয়বিলাকো তদন্তই সামৰি ল'ব পিছে এই কেলেংকাৰী সন্দৰ্ভত সাধাৰণ জনতাই অভিযোগ দিছিল মৰিগাঁৱৰ যোগান বিভাগৰ কাৰ্যালয়ত কিন্তু কোনো গুৰুত্ব দিয়া নাছিল বিভাগে এই কেলেংকাৰীত জড়িত কোনো লোকে সাৰি নাযাব বুলি সকিয়নি জিলা উপায়ুক্তৰ আৰু তাৰ যদি আমি প্ৰুফ পাওঁ তা সময়ে ক'ব নহয় মই মোৰ লগত সেইবিলাক টেবেই নাই নোৱাৰে সেইটো কৰিব মোৰ লগত এতিয়া প্ৰশ্ন হ'ল লোচনাবৰী সমবায় সমিতিৰ ধুৰন্ধৰ এইটো সচিব ৰুফুল আমিনে আৰু কোন সমবায়ত চলাইছে এনে লুণ্ঠন কোন দালালক ৰুফুলে টকা দি মেনেজ কৰিছিল সেয়া পোহৰলৈ আহিবনে পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব মৰিগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট তপনৰ সহযোগত মিতালী দেৱী আৰু লাহৰীঘাটৰ পৰা প্ৰণৱ গোস্বামী ৰিপৰ্ট প্ৰাগ নিউজ